নমস্কাৰ বন্ধুসকল, আজি লৈছোঁ আপোনালোকৰ মই নতুন ষ্টক। মোৰ এইকেইদিনতে নতুন ষ্টক অনা হ'ল বহুত। তো আজি বলক আপোনালোকক মোৰ ষ্টকখিনি দেখাওঁ। বাকী ডিটেইলছখিনি চব লোকেশ্যন আৰু ফোন নম্বৰ ওপৰত স্ক্ৰীণত দিয়া আছে। ভাল লাগিলে কণ্টেক্ট কৰিব। আহিব ডিমৌ দিহাজান, শিৱসাগৰ ডিমৌ দিহাজান আহি লৈ যাব পাৰিব। খুব কম দামৰ পৰা গাড়ী দি আছোঁ, 65,000 পৰা ষ্টাৰ্টিং আছে, লৈ যাব। তো এইখন হ'ল আমাৰ ফাৰ্ষ্ট গাড়ী, এছ-ক্ৰছ আলফা 2017 মডেল, ছেকেণ্ড অ'নাৰশ্বিপত গাড়ী আছে। অল ডকুমেণ্টছ অ'কে, ইনক্লুডিং ট্ৰান্সফাৰ। এখন গাড়ী দি দিম আমি। DRLD DRCL চব লাগি আছে। এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ আপোনাৰ 3,50,000 ইনক্লুডিং ট্ৰান্সফাৰ। কিবা এটা অন টেবল নেগচিয়েশ্যন হৈ যাব। বাকী বলক নেক্সট গাড়ীখনলৈ যাওঁ। এইখন হ'ল আমাৰ ফৰ্ড ফিয়েষ্টা 2011 ডিচেম্বৰ, অলমষ্ট 12 AS01 AW 0096। এইখনো ফাৰ্ষ্ট অ'নাৰশ্বিপত গাড়ী আছে। অল ডকুমেণ্টছ অ'কে আছে। জাষ্ট ল'ব লাগে, চলাব লাগে। ডিজেল ভেৰিয়েণ্টৰ হয়, এইখনো ডিজেল ভেৰিয়েণ্টেই হয়, এইখনো ডিজেল ভেৰিয়েণ্টেই হয়। তো এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 99,000। যদি কোনোবাই লৈ 99,000 পূৰা দিলে গাড়ীখন দি দিম, ইনক্লুডিং ট্ৰান্সফাৰ দিম। NOC চব পাই যাব গাড়ী। বাকী এখন নেক্সট গাড়ীখন হ'ল আমাৰ i20 স্পৰ্টছ 2013 লাষ্ট মডেল, অলমষ্ট 14, 4222 ফেঞ্চি নাম্বাৰ গাড়ী। ধেমাজি ৰেজিষ্ট্ৰেশ্যন আছে, গাড়ী অৰিজিনেল প্ৰিণ্টত আছে, ফুল ধুনীয়া লুকছত আছে গাড়ী। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 1,65,000 লাষ্ট ইনক্লুডিং ট্ৰান্সফাৰ। এখন গাড়ী দি দিম আমি। বাকী বলক নেক্সট গাড়ীলৈ যাওঁ। এখন হ'ল টাটা টিয়াগো 2017 XZ প্লাছ টপ মডেল। AC চব ৰানিং আছে, গোটেইখন গাড়ী AC ৰানিং আছে। অকল ফিয়েষ্টাখন ফিয়েষ্টাখনৰ কিবা আছে, মই কিন্তু ঠিক ঠাক কৰাই দিম। বাকী নেক্সট এইখনৰ হ'ল আপোনাৰ XZ প্লাছ টিয়াগো। এইখন ফাৰ্ষ্ট অ'নাৰশ্বিপত গাড়ী আছে। অল ডকুমেণ্টছ অ'কে কৰি এইখন আমি দিম আপোনালোকক 2,55,000 ইনক্লুডিং ট্ৰান্সফাৰ। বাকী বলক নেক্সট গাড়ীখনলৈ যাওঁ। পেট্ৰল ভেৰিয়েণ্ট হয় এখন, সেই বাকী এইখন পেট্ৰল ভেৰিয়েণ্ট, এইখন পেট্ৰল ভেৰিয়েণ্ট, সেই দুখন ডিজেল ভেৰিয়েণ্টৰ হয়। ফাৰ্ষ্টৰ দুখন ফিয়েষ্টাখন আৰু এছ-ক্ৰছখন। বাকী এই দুইখন পেট্ৰল ভেৰিয়েণ্টত গাড়ী পাই যাব। বাকী আহিলোঁ নেক্সট গাড়ী, নিছান মাইক্ৰা। আমাৰ নিছান মাইক্ৰা এখন আছে আমাৰ ওচৰত 2014 লাষ্ট মডেলৰ। ফাৰ্ষ্ট অ'নাৰশ্বিপত গাড়ী আছে, একো প্ৰব্লেম নাই। অৰিজিনেল পেইণ্টৰ গাড়ী ধুনীয়া হৈ আছে। এইখনৰ ফুল ভিডিঅ' আপোনালোকে পাই যাব পেজত। বাকী টায়াৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,70,000 ইনক্লুডিং ট্ৰান্সফাৰ। এখন গাড়ী লৈ যাব পাৰিব। বাকী বলক নেক্সট গাড়ী যাওঁ। নেক্সট গাড়ীখন হ'ল আমাৰ চেভল্টৰ B 2011 ডিচেম্বৰ। এইখনৰ প্ৰাইচ আমি ৰাখিছিলোঁ 99,000। কোনোবাই যদি ল'বলৈ আহে 95,000 ইনক্লুডিং ট্ৰান্সফাৰত গাড়ীখন দি দিম। গাড়ীত খোজকাজ কাম আছে, সেইখিনি কৰি দিম। আৰু যদি নালাগে তেতিয়াহ'লে আহিব, অন টেবল আহিলে চাই মেলি মিলাই মেলি দি দিম। হোৱাইট কালাৰত আছে অৰিজিনেল প্ৰিণ্টত। এখন ছেকেণ্ড অ'নাৰশ্বিপত আছে গাড়ী, ডকুমেণ্টছ অ'কে কৰি দিম আমি। বাকী এখন হ'ল টাটা নেনো 2014 বা 13 মান মডেল হয় এখন। ফাৰ্ষ্ট অ'নাৰশ্বিপ, AC চব ৰানিং আছে। এইখনৰ আমি প্ৰাইচ চবতছে কমত দি দিম। এইখনৰ আমি দি দিম 65,000 ইনক্লুডিং ট্ৰান্সফাৰ। একদম ফিক্স, 1 টকাও বাৰ্গেন নহ'ব। 65,000ত আমি এখন গাড়ী দি দিম। বাকী নেক্সট আমাৰ লাষ্ট গাড়ীখনলৈ আহোঁ। এখন হ'ল ইয়ন 2013 মডেল মেগনা প্লাছখনৰ স্পলাৰ চব লাগি আছে। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 1,25,000 ইনক্লুডিং ট্ৰান্সফাৰ। অল ডকুমেণ্টছ অ'কে কৰি এইখন গাড়ী দিম। বাকী গাড়ীখনৰ স্পলাৰ লাগি আছে, মডিফাই কৰি থোৱা চালক, লাগিলে কণ্টেক্ট কৰিব। বাকী আজি ষ্টক এইখিনি।